আমাৰ মহাবিদ্যালয়ৰে জ্যেষ্ঠ অধ্যাপক আমাৰ ডক্টৰ অমিতাভ ৰজন কানু ছাৰ আছে। তেখেতৰ পৰা আমি ইয়াতে দুআষাৰমান জানিব বিচাৰিম। এই সময়ত ছাৰ আপুনি আমাৰ দৰ্শকৰ আগত কি ব্যক্ত কৰিব অনুভৱ? কথাটো হ'ল যে আমি কিয় আহোঁ সেইটো শৈক্ষিক ভ্ৰমণ প্ৰতি বছৰেই ছাত্ৰ ছাত্ৰীসকলক লৈ অনা হয় মানস নেশ্যনেল পাৰ্ক। মই ব্যক্তিগতভাৱে মোৰ কাৰণে কিয় ভাল লগা কাৰণ দুটা কাৰণত, যে এটা সময়ত যি ঠাইডোখৰত পৰা আমি আহিছোঁ গৌৰীপুৰ, সেই গৌৰীপুৰৰ ৰজা জমিদাৰ তেওঁলোকে ইয়াতে আহি সিহঁতৰ এইটো হাণ্টিং প্লেচ আছিলে। সেইটোৰ কাৰণে মোৰ ভাল লগা, নষ্টালজিক হওঁ যে তেওঁলোক ইয়ালৈ আহিছিলে হাতী ধৰিবলৈয়ে আহক, বাঘ চিকাৰ কৰিবলৈয়ে আহক, সেইটোৰ কাৰণে ভাল লগা। আৰু এই অঞ্চলটো এটা সময়ত কোচবিহাৰৰ ৰজাসকলৰো হাণ্টিং প্লেচ আছিলে, যিটোৰ কাৰণে আমিতো মানে অবিভক্ত গোৱালপাৰা জিলাৰ সেই সময়ছোৱা এই ঐতিহাসিক পটভূমি এইবিলাক লৈ মনত পৰে। দ্বিতীয়তে যে এইটো কিহৰ কাৰণে বিখ্যাত? বিখ্যাত বহুত কাৰণত। ওৱান হৰ্ণ ৰাইনো আছে, টাইগাৰ্ছ, এইবিলাকৰ কাৰণে। এশিঙীয়া গড় এছিয়াৰ ভিতৰতে বিখ্যাত, যিটো আমাৰ ইয়াত বিশেষকৈ মানাসত পোৱা যায়, দেখা যায়। বিভিন্ন ধৰণৰ বায়'ডাইভাৰ্চিটি, অৰ্কিড ইত্যাদিও ইয়াত দেখিবলৈ পোৱা যায়। ময়ূৰটো অজস্ৰ আছে, ভিতৰলৈ সোমালেই আমি পাওঁ মৰা চৰাই। 1905ত এইটো ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ৰিকগনাইজড হৈছিলে 1905 মানত। আৰু সেই সময়ছোৱাতেই 1905 ইত্যাদিৰ সেই সময়ছোৱাত বা তাৰ বহু আগত আমাৰ গৌৰীপুৰৰ জমিদাৰসকল, গৌৰীপুৰৰ ৰজা, আনকি ৰেকৰ্ডে এইটোও কয় যে প্ৰতাপ চন্দ্ৰ বৰুৱাও ইয়ালৈ আহিছিলে হাতী চিকাৰ কৰিবলৈ, বাঘ চিকাৰ কৰিবলৈ। আনকি লালজিৰো এই ঠাইডোখৰত আহাৰ উদাহৰণ আমি পাওঁ। তো ইয়াত আহাৰ গৌৰীপুৰীয়া হিচাপে মোৰ ভাল লগা। ইয়াতে ল'ৰা ছোৱালীসকলক আমি লৈ আহিলোঁ, তেওঁলোকক আচলতে কিহৰ কাৰণে লৈ অহা হৈছে? প্ৰতি বছৰেই আজিকালি FY UGP এণ্ড CBSE কোৰ্চত কি হৈছে যে হিষ্টৰিকেল প্লেচত ভ্ৰমণ কৰাৰ ছাত্ৰ ছাত্ৰীসকলৰ এটা চিলেবাছ সুযোগ কৰি দিয়া হৈছে। আৰু প্ৰতি বছৰেই আমি কিছু বিশিষ্ট অঞ্চল বা ঠাইত আমি ছাত্ৰ ছাত্ৰীসকলক লৈ যাওঁ। ইয়াৰ আগতো মানস নেশ্যনেল পাৰ্কত অহা হৈছে। যোৱা বছৰ বা তাৰ আগত আমি গোৱালপাৰাৰ শ্ৰী সূৰ্য পাহাৰলৈ গৈছিলোঁ। এইবাৰ অলপ ব্যতিক্ৰম হওক, ছাত্ৰ ছাত্ৰীসকল পৰিৱেশৰ লগত একাত্ম হওক, নৈখন চাওক, বোৱতী নৈ, ধুনীয়া পৰিৱেশ। আমাৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় এনেকুৱা ঠাইবোৰত আহিলে লাভান্বিততো হ'বই, প্ৰকৃতিক খুব ওচৰৰ পৰা চোৱাৰ যি অভিজ্ঞতা, বোৱতী নৈ এখনক এইদৰে চুই চোৱাৰ যি অভিজ্ঞতা, সেইটো বৰ সুকীয়া। ঠিক আছে, ধন্যবাদ ছাৰ। থেংক ইউ।